শুদ্ধ ৰাইজ নাৰায়ণ দাসৰ প্ৰণাম ল'ব। আজি মই গাবলৈ ওলাইছোঁ মনোজ দাৰ নিচিনা অলপ মদৰ বিৱৰণ। কোন মদ কেনেকুৱা খালে কি হয় নহয় শুনক এখন, ৰাইজক শুনাই দিব তখন। তেতিয়াহ'লে ৰাইজে চাই চিতি পালন কৰিব এই নিয়ম। তো মোৰ দাদাৰ নাম IM শংকৰ দাস। তেওঁ 10 টকা পালে হৈ যায় তেওঁৰ চব কাজ। এক ক্লাবত গৈ লালং বস্তিত 10 টকা খাই দিয়ে, বাগৰি বাগৰি ঘৰত আহি ভাইটোক কৈ থাকে, মানে মোক কৈ থাকে, নাৰু চাউলৰ মদ খালে মোৰ পায়খানা পেচাব ক্লিয়াৰ হয়, তাৰ কাৰণে মই এই টেক্স দি লাল ৰঙা মদ, টেক্স দিয়া মদ নাখাওঁ। তাত পানী মিহাই, মদ আকৌ পানী মিহলাই খায় নেকি ভাই? এনেও পানীয়া বস্তু, কিয় আকৌ পানী মিলাই খায়? তাৰ কাৰণে মই এইবিলাক নাখাওঁ। এই চাউলৰ মদ খালে মোৰ পায়খানা পেচাব ক্লিয়াৰ হয়, তাৰ কাৰণে মই খাওঁ, তুমি বেয়া নাপাবা। ঠিক আছে দাদা, খাইছে কোনো কথা নাই, কিন্তু আপুনি যে ইমান ইংলিছ কয় মইতো বুজিব নোৱাৰে। তেওঁ কয় ৰাস্তাত ঘূৰি এনেকুৱা এলি দিলি আহি, IM শংকৰ, ডণ্ট এফ্ৰেড দিছ এবাউট মেটাৰ, I am ভেৰি পুৱাৰ এণ্ড হাংৰি। মই সেইটো বুজি নাপাওঁ, তাৰ কাৰণে মই আপোনাক কৈ থাকোঁ। তো ভাই, যদি 10 টকা পাওঁ মই 10 টকাৰ বেছি নাখাওঁ। কোনোবাই যদি 20 টকা দিয়ে মই ৰাস্তাত অলপ শুই থাকি আহি যাওঁ। তেতিয়া পকেটত 500-600 টকা থাকিলে কোনোবাই লৈ যায়, কিন্তু লৈ গ'লেও তেওঁলোকে মোক ঘৰত থৈ যায়। তাৰ কাৰণে মই কাৰো লগত হাই কাজিয়া নকৰোঁ। যিমানে ৰাইজে পইচা দিয়ে মোক সিমানে খাই থাকোঁ বাৰু। তাৰ কাৰণে এইবাৰ ভাবিছোঁ, এইবাৰ যদি চৰকাৰ সলনি হয় তেনেহ'লে এই ৰঙালীলা মদ বন্ধ কৰি চাউলৰ মদ চালু কৰি দিম বুলি ভাবিছোঁ। কিয় এই ৰঙা মদ পানীৰ লগত মিলাই মাংসৰ লগত খায়, মাংসৰ ওপৰত মদ পৰিলে চুগাৰ ডবল হৈ যায়। এই কথাটো চবে নাজানে। আজি ভিডিঅ' কৰি তুমি কৈ দিব লাগে ৰাইজক। চাউলৰ মদ খালে কোনো বেমাৰ নহয়, কিন্তু গুড়ৰ মদ খাব নালাগে। গুড়ৰ মদ খালে পকৰ সৰু হয়, পেট ডাঙৰ, মুখ তেৰা বেকা হয়। সেইকাৰণে চাউলৰ মদ খাব লাগে। হয় দাদা, আপুনি ঠিকেই কৈছে। যদি এইবাৰ চৰকাৰ সলনি হয় মই ৰাইজক, প্ৰতি ভোটাৰক মই 10 কিলো চাউল দিয়াই দিম এইটো কৰিবলৈ কাৰণে বাৰু। 5 কিলো লোকেল 2026 যদি এই চৰকাৰ, কংগ্ৰেছ চৰকাৰ আহে, 5 কিলো লোকেল চাউল দিম ভাত খাবলৈ কাৰণে, 5 কিলো পাঞ্জাৱ চাউল দিম মদ বনাই বেছি, শাক চব্জি দালি কিনি খাবৰ কাৰণে। এই কামটো মই কৰি দিম বুলি ভাবি আছোঁ। এতিয়া 4 জুনত কি হয় বাৰু চাই লওঁ। আৰু বহুত আছে, লাহে লাহে কম বাৰু। এক লগত কৈ দিলে তেওঁলোকৰ 26লৈকে গাদী আছে, তেওঁলোকেতো একো নাজানে, মোৰ ভিডিঅ' চাই চব কৰে। সেইকাৰণে এতিয়া নকওঁ, এতিয়া ক'লে ঝামেলা হ'ব পাৰে। কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ কম, তেওঁ এইবিলাক এনেকুৱা কৰিব লাগে। তেতিয়া লোন লৈ দেশ চলাব নালাগে, আৰু কংগ্ৰেছে বনোৱা বস্তুবিলাক বিক্ৰী কৰি বিকাশ কৰিব নালাগে। তো ৰাইজে কথাটো ভালদৰে জানিব, তেওঁলোকৰ অত্যাচাৰত আৰু থাকিব পৰা নাই সেইটো জানিব, চবকে জনাই দিব। নমস্কাৰ, প্ৰণাম।